নমস্কাৰ আপোনাক স্বাগতম চাইছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ কপাইছে গুৱাহাটী মহানগৰ পত্নীক নৃশংসভাৱে হত্যা কৰি অপহৰণৰ নাটক ৰচিলে পাহান স্বামীয়ে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে ভাৰতীয় পৰিয়ালে মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড নিজৰ পত্নীক নৃশংস হত্যা কৰি ৰূপ দিলে অপহৰণৰ আৰত পৰকীয়া প্ৰেম এই ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাটো সংঘটিত হ'ল মহানগৰীৰ পশ্চিম বৰাগাঁৱত সিনেমাৰ কাহিনীতকৈও কোনো গুণে কম নহয় এই সমগ্ৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী বুধবাৰে সন্তোষ গুপ্তা নামৰ লোকজনে তেওঁৰ পত্নী অপহৰণ হোৱা বুলি গড়চুক থানাত ৰুজু কৰিছিল এটা গোচৰ কেৱল গোচৰেই নহয় এজাহাৰৰ লগত দাখিল কৰে অপহৰণকাৰীয়ে মুক্তিপণ বিচাৰি মোবাইললৈ প্ৰেৰণ কৰা মেছেজৰ সবিশেষ তথ্য গম পাই যে তেখেতৰ হাজবেণ্ডে যিগৰাকী মহিলা আমি ডেডবডি উদ্ধাৰ কৰিছোঁ তেওঁ কিডনেপ হৈছে বুলি আমাক এটা এজাহাৰ দিছিলে পৰহি ৰাতি 9টা বজাত আৰু ঘটনাটো তেওঁ 3টা বজাৰ পৰা তেখেতক নিৰুদ্দেশ হৈ আছে বুলি আমাক জনাইছিল আমি অনুসন্ধানত আমি তেওঁলোকৰ ডেডবডিটো তেওঁ ঘৰৰ কেম্পাছতে পাইছোঁ এই হত্যাকাণ্ডত ভাঙৰ খালে ভাৰতীয়াৰ পৰিয়াল সন্তোষ গুপ্তাই পত্নী হত্যা কৰি ভাৰতীয়াৰ ঘৰত লুকুৱাই থৈছিল মৃতদেহ আৰক্ষীৰ অনুসন্ধানৰ পাছত বৃহস্পতিবাৰে সন্তোষ গুপ্তাৰ ঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰা দেৱজানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনী ঘৰত উদ্ধাৰ হয় লোকজনৰ পত্নী আন্তিমা গুপ্তাৰ মৃতদেহ সন্তোষ গুপ্তাই পত্নীৰ মৃতদেহ ৰান্ধনী ঘৰত লুকুৱাই ৰখাৰ কথা গড়চুক আৰক্ষীক জনাইছিল দেৱজানী আৰু তেওঁৰ স্বামীয়ে দেৱজানীৰ সৈতে কি সম্পৰ্ক আছিল অভিযুক্ত সন্তোষ গুপ্তাৰ দেৱজানীৰ সৈতে অভিযুক্ত সন্তোষ গুপ্তাৰ আছিল দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক সমগ্ৰ কুকাণ্ড দেৱজানীক লুকুৱাই ৰাখিবলৈও নিৰ্দেশ দিছিল সন্তোষে হত্যাকাণ্ড সন্দৰ্ভত দেৱজানী দাসক আটক কৰি আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছতে ফাদিল হয় সমগ্ৰ ঘটনাৰ ৰহস্য আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্ত সন্তোষ গুপ্তাৰ লগতে গ্ৰেপ্তাৰ কৰিছে দেৱজানী দাসক হত্যাকাণ্ড কিদৰে সংঘটিত হৈছিল হত্যাকাণ্ডত কিদৰে জড়িত হৈছিল দেৱজানী দাস কিদৰে দুদিন এনিশা ঘৰৰ ভিতৰতেই লুকুৱাই ৰাখিছিল মৃতদেহ নিউজ 18ৰ কেমেৰাৰ সন্মুখত বিৱৰি ক'লে দেৱজানী দাসে দেৱজানীৰ মতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত স্বামীকো কোৱা নাছিল নিশা 3 বজালৈকে ৰৈ আছিল মৃতদেহ লৈ দেৱজানীয়ে কিদৰে মৃতদেহ বস্তাত ভৰাইছিল সেই বিষয়ে ক'লে নিউজ 18ৰ কেমেৰাৰ সন্মুখত ঘটনাত জড়িতৰ অভিযোগত ৰাজেশ গুপ্তা নামৰ এজনকো আটক কৰিছে আৰক্ষীয়ে মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মোবাইল ফোন পত্নী হন্তা সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট বাহিৰৰ মানুহ দুজনে আহি কৈছে অচিনাক্ত বুলি কৈছে আমি সোধা পোছা কৰিলে আৰু হয়তো আগন্তুক সময়ত গম পাম তেতিয়া আপোনালোকক জনাম দেৱজানী দাসে একেটা কথাই কৈ আছে কালি যিটো কৈছিলে অচিনাক্ত মানুহে দুজনে আছিল বুলি কৈছে কিন্তু তেওঁ কাকো চিনি নাপায় আৰু তেওঁ মানে ভাবুকি দিয়া হৈছিল তেওঁ যাতে ঘটনাটো কাকো নকয় কটাগুটি যিটো খুন্দনা লোহাৰৰ এটা 8 ইঞ্চিমান দীঘলৰ এটা খুন্দনাৰ সেইডাল পাইছোঁ আৰু সোধপোছ চলি আছে হয় দেখিছে আপোনালোকে যিকেইজন আছে আৰু সন্তোষ গুপ্তাও আছে তেওঁক অৱশ্যে আমি সোধপোছৰ কাৰণে এতিয়া এটা ৰখা হৈছে বাকী একো কৰা নাই ৰাজেশ দুৰ্গেশ গুপ্তা 7 বছৰ পূৰ্বে আন্তিমা গুপ্তাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰাজেশ গুপ্তা গুৱাহাটীৰ পৰা ঋতিক কৌশিক ভাস্কৰ হাজৰিকা আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেনেকৈ হৈছিলে এইটো ছাৰ মইতো ঘৰত নাছিলোঁ মোৰ মিছেছ আছিল ঘৰত তেখেতে ভালকৈ আপোনাক আপুনি ঘৰত নাথাকে নেকি মিছেছে কি কৈছিলে আপোনাক মিছেছে মোক কৈছে আৰু ঠিক আছে মানে কিবা এটা এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে তাৰপিছত কালিয়ে মই গম পালোঁ ডেডবডি মই আমাৰ ঘৰত আছোঁ বুলি আপোনালোকৰ ঘৰত হৈছে সেইটো সময়ত কোন আছিলে আপোনালোকৰ মোৰ মিছেছ আছিলে আৰু মোৰ সৰু পোৱালি এটা আছে পোৱালিটো আছে আপুনি ঘৰত থাকোঁতে হৈছে অফিচ দেৱজানীৰ কিবা সম্পৰ্ক আছে নেকি আপোনাৰ পত্নীৰ কাৰোবাৰ লগত গম পায় নেকি নাই আপোনাৰ ঘৰতে কোনে সোমাই হত্যা কৰিলে ছাৰ এইটো ছাৰ গম নাপাওঁ ছাৰ মই আপোনাৰ ঘৰতে এনেকৈ হ'ল ঘটনা এটা আপুনি গম নাপায় ছাৰ মই নাছিলোঁ ছাৰ অফিচত আছিলোঁ ছাৰ আপোনাৰ পত্নী মোৰ মিছেছ আছিল মিছেছ থাকোঁতে কেনেকৈ হত্যা কৰিলে
এইটো ছাৰ গম পোৱা নাই আপুনি ৰাতিটো কেনেকৈ গম নাপালে যিহেতু পাকঘৰতে ৰখা হৈছিলে মোকতো জনোৱা নাই কিন্তু মোৰ মিছেছে এইটো বস্তু টেষ্ট দেখা নাছিলে আপুনি নাই 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 ছাৰ একো দেখা নাই ক'ত বডিটো ক'ত পাইছিলে ছাৰ আমাৰ কিচেনৰ মানে এইটো ড্ৰয়াৰ এটা আছে তলত তাতে আছে বস্তা দি মেৰা আছে বস্তাৰে মেৰিয়াই থৈছিলে হয় আপুনি গম নাপায় মই কালিয়ে গম পাইছোঁ ছাৰ আপুনি কি কাম কৰে মই LG ৱেৰত আপুনি গম পাই পিনে আৰক্ষীক খবৰ দিলে নে কোনে দিলে লগালগ আহিলোঁ ছাৰ আপুনি নিজে খবৰ দিছে নিজে। কি নাম আপোনাৰ অভিজিত দাস আপোনালোকৰ কিবা দুটা ভাড়া ৰুম আছে মালিগাঁৱতো আছে ইয়াতো আছে কিয় ছাৰ তাতেতো ডাঙৰ দেউতাহঁত থাকে ছাৰ আৰু মই এতিয়া ছিংগল অকলে থাকোঁ ইয়াতে আপুনি কেতিয়াবা নাথাকেও এতিয়া থাকোঁ ছাৰ এতিয়া থাকোঁ কেতিয়াৰ পৰা আছিলে ইয়াৰ ঘৰত 4 বছৰ হ'ল ছাৰ এতিয়া থাকা আপোনাৰ পত্নীয়ে কি কৈছিলে কেনেকৈ হত্যা কৰা হৈছিলে কোন মানুহ আহিছিলে ছাৰ বাহিৰৰ পৰা দুটা মানুহ আহিছে বুলি আহি কিনে কৰিছে এইখিনিয়ে আৰু বাহিৰৰ মানুহ আৰু এই লোমহৰ্ষক হত্যাকাণ্ডৰ জোকাৰিছে সমগ্ৰ গুৱাহাটী মহানগৰ আৰু এইখিনি মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালুৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ উৎপল চিনেমাৰ কাহিনীতকৈও কোনো গুণেই কম নহয় এই হাই প্ৰফাইল হত্যাকাণ্ডৰ আঁৰৰ কাহিনী এই মুহূৰ্তত আৰু কি আপডেট আপুনি লাভ কৰিবলৈ সক্ষম হৈছে কেনেদৰে কিমান দিনৰ পৰা পৰিকল্পনা কৰা হৈছিল এই হত্যাকাণ্ডৰ জেৰাৰ সময়ত আৰু কিবা নতুন নতুন তথ্য সন্মুখলৈ আহিছে নেকি হয় জয়ন্ত চাওক আমি ৰাতিপুৱাৰ ভাগৰে পৰা প্ৰতিটো মুহূৰ্তৰ খবৰ দি গৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এক প্ৰকাৰ সঁচা কথা ক'ব গ'লে চিনেমাৰ যি কায়দা চিনেমাৰ কায়দাতকৈ কোনো গুণে কম নহয় কিয়নো যদিহে চোৱা যায় যোৱা দুদিন ধৰি বা বুধবাৰৰ দিনৰ 1 বজাতে সংঘটিত হৈছিলে সেই হত্যাকাণ্ড আৰু যিগৰাকী জামিনী দাস আছে দেৱজানী দাসে নিউজ 18ৰ কেমেৰাৰ আগত কিছু সময় পূৰ্বে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে দিনৰ 1 বজাতে সেই হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু 1 বজাৰ পৰা তেখেতৰ বাসগৃহত সিদিনা নিশা 3 বজালৈকে তেওঁ ৰৈ আছিলে যে দুজন চুপাৰী কিলাৰে আহি সেই মৃতদেহটো লৈ যোৱা কথা আছিলে হয় ব্ৰহ্মপুত্ৰ নৈত পেলাই দিয়াৰ কথা হৈছিলে আৰু আমি ৰাতিপুৱাৰ ভাগতে সেই কথা উল্লেখ কৰিছিলোঁ যে ব্ৰহ্মপুত্ৰ নৈত নহ'লে বা পিছফালে যি পশ্চিম গাঁৱৰ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড আছে ডাম্পিং গ্ৰাউণ্ড পেলাই দিয়াৰ কথা আমি ৰাতিপুৱাৰ ভাগতে সেই খবৰ পাইছিলোঁ আৰু সেই কথাই কিন্তু দেৱজানী দাসে কিছু সময় পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত উল্লেখ কৰিছে আৰু তেখেতে সেই মৃতদেহটো যে তেখেতে ধৰি পিনে হত্যাকাণ্ডত সহযোগ কৰিছিলে সেই কথাও উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে যিহেতু বস্তা এটা তেখেতে ভৰাই দিয়া বুলি স্পষ্টভাৱে উল্লেখ কৰিছে আৰু গোটেই ঘটনাত যদি চোৱা যায় দেৱজানী দাসে যোৱাকালি যিহেতু আৰক্ষীৰ ওচৰত ক্ষতবিক্ষত হৈ থকা বুলি কৈছিলে মৃতদেহটো কিন্তু ৰাতিপুৱাৰ ভাগত যেতিয়া মৃতদেহটো খোলা হৈছিলে সেই সময়ত কিন্তু কোনো ধৰণৰ ক্ষতবিক্ষত হোৱা নাই তাৰ পৰিৱৰ্তে মৰিয়াই হত্যা কৰা হৈছিলে আন্তিমা গুপ্তাক আৰু আন্তিমা গুপ্তাৰ লগত পূৰ্ব পৰিকল্পিতভাৱে দেৱজানী দাস আৰু যি সন্তোষ আছে সন্তোষে তেখেতৰ স্বামী লগ লাগি এই ঘটনা সংঘটিত কৰিছিলে আৰু দেৱজানী দাসে এই ঘটনাটো দুদিন পূৰ্বে গম পাই তেখেতৰ নিজৰ স্বামী অৰ্থাৎ অভিজিত দাসক জানিবলৈ দিয়া নাছিলে আৰু অভিজিত দাসে যোৱাকালি চাহ বনাবলৈ যোৱা সময়ত তেখেতে গম পাইছিলে যে ইয়াতে এটা ঘটনা ঘটিছে বা কিবা এটা বস্তু আছে বস্তাত সেই সামগ্ৰীটো চেক কৰাৰ পিছতে তেওঁ গম পায় আৰু তেখেতে লগে লগে আৰক্ষী থানাত আহি উপস্থিত হয় আৰু আৰক্ষী থানাৰ লোক উপস্থিত হয় গোটেই ঘটনা তদন্ত কৰে আৰু তদন্তৰ পিছত এটাৰ পিছত এটাকৈ তথ্য পোহৰলৈ আহে যিহেতু সন্তোষৰ কথা উল্লেখ কৰি যদি কোৱা যায় সন্তোষ আৰু অনিমা গুপ্তা পূৰ্বে 20 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিলে আৰু দুয়োগৰাকীৰ সতি সন্তান নাছিলে আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত যিহেতু দেৱজানী দাসে সেই বাসগৃহটোত অকলে থাকিলে স্বামীৰ দুটাকৈ বাসগৃহ আছে এটা মালিগাঁৱত ভাড়াতীয়া ৰুমত থাকে আৰু আন এটা বৰাগাঁও স্থানত তেখেতসকলে ভাড়া কৰি আছিলে গতিকে স্বামীৰ অনুপস্থিতিৰ সুযোগ লৈ আচলতে তেখেতসকলে সম্পৰ্ক কৰিছিলে নেকি এই ধৰণৰ কথাসমূহ কিন্তু সময় কলাৰ লগে লগে পোহৰলৈ আহিছিলে দেৱজানী দাসক যদিও হত্যাকাণ্ডৰ লগত জড়িত থকাৰ ক্লু বিচাৰি প্ৰাথমিক পৰ্যায়ত গ্ৰেপ্তাৰ কৰা হোৱা নাছিলে কিন্তু তাৰ পৰিৱৰ্তে যি ধৰণৰ ক্লুসমূহ তেখেতে বিনষ্ট কৰিছিলে আৰক্ষী প্ৰশাসনক যি ধৰণৰ প্ৰয়োজন হয় সেই ক্লুসমূহ বিনষ্ট কৰাৰ অভিযোগত প্ৰাথমিক পৰ্যায়তে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সন্তোষে যিহেতু গোটেই পৰিকল্পনা কৰিছিলে মৃত পত্নীৰ পৰা কিদৰে মেছেজ আহিছিলে BLT সংগঠনৰ নামত য'ত BLT সংগঠনৰ এতিয়া কোনো ধৰণৰ অসমত নিষিদ্ধ হৈ থকাৰ পিছতো কিন্তু তেখেতসকলৰ এতিয়া কোনো ধৰণৰ কাৰ্যপন্থা হাতত নাই তেনে পৰিপ্ৰেক্ষিতত BLT নামৰ সংগঠনৰ নামত লৈ ধন দাবী কৰিছিলে 80 লাখ টকা আৰু সেই ধনৰ দিয়া তাৰিখ আছিলে অহাকালি অৰ্থাৎ 23 তাৰিখ তাতে স্পষ্টভাৱে উল্লেখ কৰিছিলে যিটো স্ক্ৰীনশ্বট দিয়া আছে সেই স্ক্ৰীনশ্বটত 23 তাৰিখে 23 অক্টোবৰ শনিবাৰে সন্ধিয়া 4 বজাৰ ভাগত 80 লাখ টকা দিব লাগিব বুলি উল্লেখ কৰিছিলে কিন্তু শনিবাৰলৈকে সেই দিনটো আহি নপৰিলে তাৰ পূৰ্বে অৰ্থাৎ বুধবাৰতে তেখেতসকলে পূৰ্ব পৰিকল্পিতভাৱে লক্ষ্মী পূজাৰ দিনা হত্যা কৰিছিলে হত্যা কৰি এটা নিশা তেখেতসকলৰ বাসগৃহত ৰাখিছিলে আৰু নিশা 3 বজালৈকে যে দেৱজানী দাসে ৰৈ আছিলে সেই কথা স্পষ্টভাৱে উল্লেখ কৰিছে নিশা 3 বজালৈকে তেখেতসকলে ৰৈ আছিলে 3 বজাত তেখেতসকলে যেতিয়া মানুহসকল শুব বা যিহেতু আৰু যদি চোৱা যায় সেই হয় নিশ্চয় অতি পূৰ্ব পৰিকল্পনাৰে এই এক নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে উৎপল এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক আৰু নতুন নতুন তথ্য সন্মুখলৈ আহিব ৰহস্য ইতিমধ্যে ভেদ হৈছে কিন্তু আৰু হয়তো বহুত দিশ উন্মোচন হ'ব পাৰে কিয়নো BLTৰ নামত
ধন দাবী কৰা এটা মেছেজ আৰক্ষীক দেখুৱাই সমগ্ৰ ঘটনা আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল সন্তোষ গুপ্তাই গতিকে এই হত্যাকাণ্ডত আৰু কোনো লোকৰ সহযোগিতা থাকিব পাৰে নেকি এই বিষয়টো বৰ্তমান অনুসন্ধান চলাই আছে আৰক্ষীয়ে ইতিমধ্যে দেৱজানী দাস এই হত্যাকাণ্ডত জড়িত থকাৰ ক্লু আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে দেৱজানীৰ স্বামী অভিজিত দাসে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাৰ পিছতে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ হৈছে সাহসিকতা প্ৰদৰ্শন কৰি অসহায় ধীৰেনপাৰা কাণ্ডৰ নায়ক লিটন মজুমদাৰ ধনৰ অভাৱত এতিয়া খাব পৰা নাই পৰ্যাপ্ত ঔষধ আৰ্থিক দুৰৱস্থাত ভুগিছে লিটনৰ পৰিয়াল ধীৰেনপাৰাত ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ হৈছিল গাড়ী চালক লিটন মজুমদাৰ আনক সহায় কৰিবলৈ গৈ আজি নিজেই অসহায় হৈ পৰিছে লিটন মজুমদাৰ ডকাইতক ধৰিবলৈ গৈ মহানগৰীৰ বৰখাপাৰাত গুলীবিদ্ধ হৈছিল লিটন মজুমদাৰ পেছাত এজন গাড়ী চালক 2 সন্তান আৰু পত্নীসহ এখন সুখৰ সংসাৰ আছে এইগৰাকী লিটন মজুমদাৰৰ কিন্তু 5 অক্টোবৰৰ বিয়লি হঠাৎ লিটনৰ জীৱনলৈ নামি আহিল অমানিশা 5 অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালত ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰি পলায়ন কৰা ডকাইতক ধৰিবলৈ ধপলিয়াই গৈছিল এই লিটন মজুমদাৰ বিপদত মানে মইতো জীয়াই নাথাকিলো যেনেকৈ গুলি মাৰিছিলে মোক নুঘূৰালেতো মই মানে চিধা লাগি আৰু এইফালৰ পৰা ওলাই যায় 5 তাৰিখ আছিলে 5 অক্টোবৰ 4টা বজাত ঘটনা আৰু মাথা যেতিয়ালৈকে ব্লাড জমি আছে মোৰ এমাহ পিছত আকৌ চিটি স্কেন কৰিব বুলি কৈছে ভগৱান আছে কাৰণে বাচি গৈছো আৰু মন্দিৰৰ ওচৰত ঘটনাটো হ'ল ডকাইতৰ গুলিত পথৰ ওপৰতে ঢলি পৰা লিটনক লগে লগে লৈ যোৱা হৈছিল জিএমচিএইচলৈ জিএমচিএইচৰ পৰা পষেকজোৰা চিকিৎসাৰ অন্তত লিটন মজুমদাৰ ঘৰলৈ উভতিল যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই লিটন মজুমদাৰ ইফালে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এতিয়াও নিজৰ কামত যোগদান কৰিব নোৱাৰাৰ ফলত গভীৰ অৰ্থসংকটত পৰিছে লিটনৰ পৰিয়াল অসুবিধাটো বহুতেই অসুবিধা হৈছে ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে টিউশ্যন খৰচা আছে ঘৰ খৰচা আছে ঘৰ ভাড়াটো লকডাউনৰ কাৰণে ঘৰ ভাড়া আগৰ পৰা জমি আছে গাড়ী চলাব পৰা নাই এতিয়া কেতিয়া পাৰিম গাড়ী চলাব কোনো ঠিক নাই গাটো দুৰ্বল ক্ষীণাই গৈছোঁ ভাত খাব নোৱাৰোঁ মানে অলপমান খালে পেটটো ভৰি যায় আৰু কিবা খালে পেটটো বিষায় ঘৰত ল'ৰা ছোৱালী আছে ৱাইফ আছে গাড়ীৰ চকানো ঘূৰালে জীৱন নচলা লিটন মজুমদাৰক এতিয়া চৌপাশৰ পৰা হেঁচি ধৰিছে আৰ্থিক সংকটে লক্ষণীয়ভাৱে যিটো পৰিয়ালত ডকাইতি হোৱাৰ বাবে ধপলিয়াই গৈছিল লিটন সেই পৰিয়ালটোৱেও আজিলৈকে খবৰ নললে লিটন মজুমদাৰৰ যাক বচাইছিলে তেওঁ পৰিয়ালৰ ফালৰ পৰা একো নাই একো পোৱা নাই তেখেতে মেডিকেলতো যোৱা নাই ঘৰতো অহা নাই এতিয়ালৈকে চাবৰ কাৰণে তেওঁলোকৰ কাৰণে মই মানে জীৱনটো মানে হাতত থৈ মই মানে ডকাইতবিলাকো ধৰিব গৈছিলোঁ ধৰি লৈছিলোঁ আগফালৰ পৰা স্কাৰ্ট কিন্তু স্কাৰ্ট বহি থকাজনে মোক মাথাত গুলিয়াই দিলে ইফালে ধীৰেনপাৰাৰ ডকাইতি কাণ্ডত জড়িত অমৰজ্যোতি শৰণীয়া ওৰফে অজন্ত ওৰফে ওখ আৰু জমিন বড়ো ওৰফে যুগক কৰায়ত্ব কৰিছে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে কৰায়ত্ব হ'ল মুঠ 6 জন লোক ঋত্বিক কৌশিকৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ উৎকোচ লৈ হাতেলোতে ধৰা পৰিল এগৰাকী অভিযন্তা ধৃত অভিযন্তাজন দিবাকৰ মালিক ফাঁচী বজাৰত চিএম ভিজিলেন্সৰ অভিযান 5,000 টকাৰ উৎকোচ লৈছিল দিবাকৰ মালিয়ে চিএমচিৰ ফাঁচী বজাৰৰ কাৰ্যালয়ত অভিযান চলোৱা হয় আৰু এই অভিযান কালত 5,000 টকাৰ উৎকোচ লৈ থকাৰ সময়ত হাতেলোতে ধৰা পৰিল এজন অভিযন্তা ধৃত অভিযন্তাজন হৈছে দিবাকৰ মালিক ফাঁচী বজাৰত চিএম ভিজিলেন্সে অভিযান চলাই 5,000 টকাৰ উৎকোচ লৈ থকাৰ সময়ত দিবাকৰ মালি নামৰ অভিযন্তাজনক জালত পেলাবলৈ সক্ষম হয় চিএমচিৰ পুনৰ জনাইছো জিএমচিৰ ফাঁচী বজাৰৰ কাৰ্যালয়ত আজি চিএম ভিজিলেন্সৰ এটা দলে চলাইছিল এই অভিযান বৰ্তমান উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক ঋত্বিক আপোনাৰ কাষলৈ আহিছো পুনৰ উৎকোচৰ পৰম্পৰা উৎকোচ লৈ এবাৰ হাতেলোতে ধৰা পৰিল এজন অভিযন্তা
জয়ন্ত বৰ্তমান মই GMCৰ যি ফাঁচী বজাৰৰ কাৰ্যালয় আছে ডিভিজনেল কাৰ্যালয় তাতে মই উপস্থিত আছোঁ। এতিয়াও যি দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী নিৰীক্ষণ সন্থা আছে সেই নিৰীক্ষণ সন্থাই ইয়াত তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু ইয়াত দেখিবলৈ পাইছে কোঠাটোৰ ভিতৰত যি দুৰ্নীতি নিবাৰক বাহিনীৰ বিষয়া তেওঁলোকৰ যি এই হাতেলোতে যি উৎকচ লোৱাৰ পিছত ধৰাৰ পিছত তেওঁলোকৰ যিখিনি কাম কাজ সেই কাম কাজ তেওঁলোকে কৰি আছে আৰু কোঠাটোৰ ভিতৰতে যিগৰাকী অভিযুক্ত সহকাৰী অভিযন্তা দিবাকৰ মালী সেই দিবাকৰ মালীও ইয়াত উপস্থিত আছে। ইয়াত দুজনকৈ যি ঠিকাদাৰ সেই দুজন ঠিকাদাৰৰ পৰা তেওঁলোকে কামৰ ক্ষেত্ৰত তেওঁলোকে উৎকোচ বিচাৰিছিল আৰু সেই উৎকোচ দিয়াৰ নামত তেওঁলোকে যি কামৰ ঠিকাৰ নামত তেওঁলোকৰ দুইজন অভিযুক্ত আমাৰ যি অভিযোগকাৰী আছে তেওঁলোক আমাৰ লগত আছে। আপোনালোকৰ যি ফাৰ্মখনৰ নাম কি? আমাৰ ফাৰ্মখন শিৱাঞ্চ এণ্টাৰপ্ৰাইজ। আমি বিগত 3 বছৰৰ পৰা আমি এই নলা নৰ্দমা গুৱাহাটীৰ নলা নৰ্দমা চাফা কৰা এটা কণ্ট্ৰেক্ট পাইছিলোঁ আৰু এই যোৱা বছৰটো আমাৰ 2020 আমাৰ ফাইনেল ইয়াৰ আছিল। আমি বিলটো পোৱা নাছিলোঁ। আজি এমাহমান ধৰক এমাহমানে কৈছোঁ আৰু এমাহমানৰ আগত আমি 30% যিটো আমি বিল পাওঁ থাৰ্ড ইয়াৰৰ তো 30% বিল আমাক চৰকাৰে মোকলাই দিলে। মোকলাই দিয়াৰ পিছত আমাক ৰেগুলাৰলি ইয়াতে ফোন কৰে, লগ পায়, ক'ৰবাত লগ পাই এই মেইনলি আমাক পিংকি ডেকাই ফাৰ্ষ্ট কৈছিল, কিন্তু যেতিয়া এই জুনিয়ৰ ইঞ্জিনিয়াৰ তেওঁ আকৌ তোমালোকে বিল পাইছা আমাকো দিয়া আমাৰ ভাগটো এনেকুৱা। আৰু তাৰপিছত আৰু তেওঁ মানে আমি ফোনত মানে তেওঁ ভাবিলোঁ যে এইবাৰ আমি কিবা এটা কৰিব লাগিব, এনেকুৱা হ'লে নহ'ব। আমি এণ্টি কাৰাপশ্যনৰ ওচৰত মানে যাম বুলি ভাবি আমি তেওঁক ফোনতে ক'ব খুজিলোঁ যে কি পইচা কথা তেওঁ নাপাতি তেওঁ ক'লে মালি চালৰ লগত কথা পাতক। এই মালি চালত যে কথা পাতিলোঁ, মালি চালে আমাক ডিমাণ্ড দিছে 30%। তহঁতে 30% পাইছে, আমাকো 30% দে। যিমান থাকে 5% টোটেল 5% বা কিবা পাৰ্চেণ্ট স্লেব থাকে বেলেগে দিয়ে, আমি আজিলৈ দিয়া নাই, আমি আজিলৈ আমাৰ পৰা ল'ব পৰা নাই। সেইটো কাৰণে সেই 5%ৰ 30% দে। তহঁতে যদি ছাপ'জ 30% পাইছে, আমাক সেই 5% 30% দে। পাৰ্টিৰ ল'ৰা বুলি আমাক জানেও, বিজেপিৰ পাৰ্টিৰ ল'ৰা ইহঁত এইটোও কথা জানে, তাৰপিছতো আমাক পইচা খোজে। কিন্তু আগতেও বেলেগ বেলেগ ঠিকাদাৰৰ লগতো হৈ থাকে। নিশ্চয় হয়, তেখেতসকলে নজনাই। সেইটো হয়, এইখিনিয়ে নিশ্চিতভাৱে এই দুয়োগৰাকী অভিযোগকাৰী ঠিকাদাৰ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ অভিযোগটো ইতিমধ্যে জনাইছে। তেওঁলোকে বিগত 3 বছৰ ধৰি GMCৰ যি নলা নৰ্দমা চাফা কৰাৰ কাম সেই ঠিকা তেওঁলোকে লাভ কৰিছিল আৰু সেই ঠিকাৰ তেওঁলোকে যি 3 বছৰৰ কাৰণে লাভ কৰিছিল বিভিন্ন স্থানত, সেই 3 বছৰৰ বিল তেওঁলোকে পোৱা নাছিল আৰু কিছুদিন পূৰ্বে GMC কৰ্তৃপক্ষই 30% বিল এই ঠিকাদাৰসমূহক তেওঁলোকক মোকলাই দিছিল আৰু সেই মোকলাই দিয়াৰ পিছতে GMCৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ তেওঁলোকে অভিযোগ আনিছে যে কনিষ্ঠ অভিযন্তাগৰাকীয়ে ফোনযোগেও তেওঁক কমিশ্যনৰ কথা কয়, তাৰ সমান্তৰালভাৱে লগ পালেও তেওঁলোকক কমিশ্যনৰ কথা কয় আৰু তাৰ পৰৱৰ্তী সময়ত যিগৰাকী সহকাৰী অভিযন্তা আছে দিবাকৰ মালী, সেই দিবাকৰ মালীয়ে তেওঁলোকৰ পৰা নগদ ধন তেওঁলোকৰ 30% বিচাৰে আৰু সেই 30% ধন দিবলৈ আহি ইয়াত লওঁতেই হাতেলোতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে অভিযান এতিয়াও অব্যাহত আছে। নথি পত্ৰসমূহ জব্দ কৰা হৈছে, পৰীক্ষা কৰা হৈছে আৰু হয়তো ওলাব যে আন কোন ঠিকাদাৰৰ পৰা কামৰ যি বিলৰ তেওঁলোকে কমিশ্যন বিচাৰে, কেতিয়া বিচাৰে আৰু এই গোটেই বিষয়টোত এই কাৰ্যালয়টোৰ বিৰুদ্ধে যি অভিযোগ ইতিমধ্যে আছেই, তেওঁলোকে কেনেধৰণে ইয়াত কমিশ্যন ৰাজ চলাই আছে, এই কমিশ্যন ৰাজৰ সকলো তথ্য পোহৰলৈ আহিব আৰু বৰ্তমান সময়ত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ যি অভিযান সেই অভিযান অব্যাহত আছে। অভিযানকাৰী দলে ঋতিক কিবা তদন্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে নেকি? ঋতিক, জানিব বিচাৰিম। চাওক জয়ন্ত, আপুনি দেখিবলৈ পাইছে কোঠা এটাৰ ভিতৰত আমি গ্লাছ ডৰৰ বাহিৰত আছোঁ আৰু বৰ্তমানে তেওঁলোকৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াসমূহ কৰি আছে, কিন্তু বৰ্তমান সময়লৈকে আনুষ্ঠানিকভাৱে একো তেওঁলোকে জনোৱা নাই। কিন্তু আমাৰ টিভি স্ক্ৰীণত দেখিবলৈ পাইছে তেওঁলোকে যিসমূহ আইনী প্ৰক্ৰিয়া কৰিব লাগে সেই আইনী প্ৰক্ৰিয়াসমূহ তেওঁলোকে কৰি আছে।
ধন্যবাদ ঋতিক, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি দৃষ্টি ৰাখক বিষয়টোৰ ওপৰত। আমি পৰৱৰ্তী সময়ত আপডেট জনাম আপোনাৰ যোগেদি আমাৰ দৰ্শকসকলক। আৰু ফাৰ্চী বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ। বৰ্তমানে তন্নকৈ সকলো নথি পত্ৰ পৰীক্ষা কৰি আছে ভিজিলেন্সৰ দলে। আৰু ঠিকাদাৰৰ পৰা কমিশ্যনৰ বাবদ বিচাৰিছিল, বিলৰ বাবদ বিচাৰিছিল কমিশ্যন এইগৰাকী অভিযন্তাই। আৰু এই অভিযোগৰ বাবে আজি 5,000 টকা উৎকোচ লোৱাৰ সময়ত হাতেলোতে জালত পেলোৱা হয় দিবাকৰ মালি নামৰ অভিযন্তাজনক। বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ সময়তে মুখৰ হৈ উঠিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া। বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ। আৰু শইকীয়াৰ বিস্ফোৰক ভাষ্য, বৰাকৰ ঘটনাই আমাক চিন্তিত কৰি তুলিছে। অসমীয়া ভাষাক অপমানক লৈ মনৰ মাজত শংকাৰ সৃষ্টি হৈছে। ঘটনাত চৰকাৰী মানুহ জড়িত হোৱাৰ অধিক দুশ্চিন্তাৰ বিষয়। আমি অশান্তি আৰু বিদ্বেষপূৰ্ণ বাতাবৰণ কেতিয়াও নিবিচাৰোঁ। এনেদৰে চিন্তা ব্যক্ত কৰিছে বৰাকত অসমীয়া ভাষাক অপমান কৰা বিষয়টোত সাহিত্যিক ডক্টৰ নগেন শইকীয়া। আৰু এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত। বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূৰ কামৰণি হৈছে সেই মূৰ কামৰণি নাথাকিব। আমাৰ লগত এখন বন্ধুত্বপূৰ্ণভাৱে এখন ওচৰ চুবুৰীয়া ৰাজ্য হৈ থাকিব। আৰু এই ভাষাৰ বিদ্বেষে কেনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে আমি জানো। সৰু কথাৰ পৰাই কেতিয়াবা খাণ্ডৱদা হ'ব পাৰে। আমি তেনেকুৱা অৱস্থা বাৰে বাৰে নিবিচাৰোঁ। সেইকাৰণে তেওঁলোকে নিজৰ ভাষা সংস্কৃতি লৈ তাত থাকক। আৰু যিখিনি অসমীয়া মানুহ আছে সেইখিনি সুৰক্ষা দিয়ক আৰু তেওঁলোক তাত শান্তিৰে থাকক। অসমৰ লগত তেওঁলোকৰ সম্পৰ্কটো তেনেভাৱে ভাল কৰি ৰাখক। আমি সদায় এনেকুৱা এটা বিপদসংকুল মনোভাৱ মনত লৈ জীয়াই থাকিব নোৱাৰোঁ। আৰু এই মুহূৰ্তত মোৰ বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ সময়তে এনেদৰে মুখৰ হৈ উঠিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া। আমি তেওঁৰ মন্তব্য শুনোৱালোঁ। বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। বৰাকৰ ঘটনাই আমাক চিন্তিত কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। অসমীয়া ভাষাক অপমানক লৈ মনৰ মাজত শংকাৰ সৃষ্টি হৈছে। ঘটনাত চৰকাৰী মানুহ জড়িত হোৱাৰ অধিক দুশ্চিন্তাৰ বিষয় বুলি তেওঁ উল্লেখ কৰিছে। আমি অশান্তি আৰু বিদ্বেষপূৰ্ণ বাতাবৰণ কেতিয়াও নিবিচাৰোঁ। এই কথা উল্লেখ কৰি বৰাকক পৃথক ৰাজ্যৰ পোষকতা কৰি বৰাকত থকা অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁ এক প্ৰকাৰ আহ্বান জনাইছে। আৰু এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত। বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূৰ কামৰণি হৈছে সেই মূৰ কামৰণি নাথাকিব। আমাৰ লগত এখন বন্ধুত্বপূৰ্ণভাৱে এখন ওচৰ চুবুৰীয়া ৰাজ্য হৈ থাকিব। আৰু এই ভাষাৰ বিদ্বেষে কেনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে আমি জানো। সৰু কথাৰ পৰাই কেতিয়াবা খাণ্ডৱদা হ'ব পাৰে। আমি তেনেকুৱা অৱস্থা বাৰে বাৰে নিবিচাৰোঁ। সেইকাৰণে তেওঁলোকে নিজৰ ভাষা সংস্কৃতি লৈ তাত থাকক। আৰু যিখিনি অসমীয়া মানুহ আছে সেইখিনি সুৰক্ষা দিয়ক আৰু তেওঁলোক তাত শান্তিৰে থাকক। অসমৰ লগত তেওঁলোকৰ সম্পৰ্কটো তেনেভাৱে ভাল কৰি ৰাখক। আমি সদায় এনেকুৱা এটা বিপদসংকুল মনোভাৱ আৰু এই সন্দৰ্ভত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে। ঋষেশ্বৰ, বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই আশংকা ব্যক্ত কৰিছে যে ভাষাৰ সংঘাতে খাণ্ডৱদাহৰ সৃষ্টি কৰিব পাৰে। বৰাকক পৃথক ৰাজ্যৰ পোষকতা কৰিছে তেওঁ। বৰাকত যি অসমীয়া ভাষাক অপমান কৰা হ'ল, বৌদ্ধিক মহল কিন্তু এই মুহূৰ্তত যথেষ্ট চিন্তিত হৈ উঠিছে এই কাণ্ডক কেন্দ্ৰ কৰি। ঋষেশ্বৰ। হয় জয়ন্ত, আজি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে প্ৰতিযকা সাহিত্যিক ডক্টৰ নগেন শইকীয়াই যে বৰাগক
পৃথক কৰি দিব লাগে, কিয়নো শেহতীয়াকৈ দেখা গৈছিলে যি ভাষা কেন্দ্ৰিক এক সংঘাত সৃষ্টি হৈছে তাৰ ওপৰতে এক আকাংক্ষা ব্যক্ত কৰিছে আৰু কৈছে যে হীনমন্যতা আচলতে সদায় আতংকত থাকিবলগীয়া হৈছে জনসাধাৰণ, যিহেতু বৰাক উপত্যকাৰ একাংশ লোকে যি অসমীয়া ভাষা বিদেশী বা বিৰুদ্ধাচৰণ কৰি আছে, ইয়াৰ বিপৰীতে যি এক মন্তব্য প্ৰদান কৰিছে যে বৰাগক পৃথক কৰি দিব লাগে। আৰু আন এটা কথা ব্যক্ত কৰিছে, পূৰ্বতেও আন কেইবাজনো সাহিত্যিকে এই কথা ব্যক্ত কৰিছিল, কিন্তু সেই সময়ত ডক্টৰ নগেন শইকীয়াই এই বিষয়টো সিমান গুৰুত্ব সহকাৰে লোৱা নাছিল। কিন্তু বৰ্তমান ইয়াৰ বিপৰীত দিশত অৰ্থাৎ বৰাকক যি পৃথক কৰাৰ এই সমৰ্থন আগবঢ়াইছে। এটাই কাৰণ, যিহেতু এই যি বৰাকৰ কিছুদিন ধৰি কিছুবাৰ পূৰ্বতেও এনে ঘটনা সংঘটিত হৈ আহিছে, আচলতে যি ভাষা বিদ্বেষী আচলতে বিৰুদ্ধাচৰণ কৰি আছে একাংশ, যাৰ বাবে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণেই আতংকত থাকিবলগীয়া আছে। তাৰ বাবেই এনে মন্তব্য আগবঢ়াবলগীয়া আছে আৰু এক প্ৰকাৰ এই মন্তব্য চৰকাৰলৈ দাবী জনাবলৈ সাজু বুলি মন্তব্য প্ৰকাশ কৰিছে। হয় জয়ন্ত, ধন্যবাদ। ঋষেশ্বৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰৰ ওচৰতো এই দাবী উত্থাপন কৰিব। আৰু বিশেষকৈ অতি চিন্তনীয় এটা উদ্বেগজনক বিষয় যে অসমত থাকি অসমীয়া ভাষাক অপমান কৰা কোনোমধ্যে সহ্য কৰা নহয়, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই আশংকা ব্যক্ত কৰিছে যে ভাষাৰ সংঘাতে খাণ্ডৱদাহৰ সৃষ্টি কৰিব পাৰে, ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে এই আশংকা চিৰদিনৰ বাবে মষিমূৰ কৰিবলৈ বৰাকক পৃথক ৰাজ্যৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই।